নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ শ্বপিং মলৰ লগতে আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ অসমৰ। চ' খালি অলপমান ধৈৰ্য ধৰি সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ শ্বপিং মলৰ ভেকেঞ্চি আহিছে ভালেকেইটা, আৰু বিভিন্ন ধৰণৰ কোম্পানীৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ প্ৰাইভেট কোম্পানীৰ চাকৰি অসমৰ 500+ ভেকেঞ্চি আছে, ইণ্টাৰেষ্ট হ'লে চাব পাৰে। আৰু FMCG পান মছলা কোম্পানীৰ লগতে গুৱাহাটীৰ নতুন যোনটো এয়াৰপৰ্ট বনাইছে, গুৱাহাটীৰ যোনটো এয়াৰপৰ্ট নতুন বনাইছে, তাৰ পৰা ভালেকেইটা ভেকেঞ্চি আছে। আদানী গ্ৰুপছৰ আছে, ইণ্ডিগো এয়াৰলাইনৰ ভেকেঞ্চি আছে, চাই ল'ব পাৰে যদি ইণ্টাৰেষ্ট হয়। চিপছ কোম্পানীৰ ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, মেডিচিন কোম্পানীৰ ভেকেঞ্চি, এইবোৰ আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ 7:30 চাবলৈ চেষ্টা কৰে। ৰাতিপুৱা আমি 7:30 ভিডিঅ'টো দিওঁ, বা ৱেবছাইটত আহিলে পাই যাব গোটেইবোৰ ইনফৰমেশ্যন। আছাম নিউ শ্বপিং মলৰ ভেকেঞ্চি, ফেব্ৰুৱাৰী মাহৰ গোটেইবোৰ ভেকেঞ্চি এইবোৰ, আৰু চাই ল'ব ভালদৰে শেষলৈ। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি শ্বপিং মল V2 ভেলু এণ্ড ভেৰাইটি। V2ৰ শ্বপিং মল প্ৰায়ভাগ নৰ্থ ইষ্ট ষ্টেটৰে আহিছে। সেইটো কাৰণে ভালেকেইটা আপোনালোকৰ ভেকেঞ্চি আছে। কিমানটা ভেকেঞ্চি আছে এইটো উল্লেখ কৰা নাই বা লিখা নাই, কিন্তু নৰ্থ ইষ্টৰ লগতে অসমৰ ভালেকেইটা ভেকেঞ্চি ওলাব বুলি কোম্পানীৰ তৰফৰ পৰা জনোৱা হৈছে। ষ্ট'ৰ মেনেজাৰ আৰু এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, ষ্ট'ৰ মেনেজাৰ জেনেৰেলি আপোনালোকৰ গ্ৰেজুৱেশ্যন লয়। মেনেজাৰ লেভেলত সদায় গ্ৰেজুৱেশ্যন লৈ জানে। চেলছত খালি 12 লয়। চেলছৰ জব এতিয়া বৰ্তমান ওলোৱা নাই। এইটো আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব। এটা কাম হ'ব ইনভেণ্টৰী মেনেজমেণ্ট, লগতে ষ্ট'ৰ অপাৰেশ্যন, পিপুল মেনেজমেণ্ট, ভিজুৱেল মাৰ্চেণ্টাইজিং, লগতে ষ্ট্ৰং প্ৰেফাৰেঞ্চ দিয়া হ'ব কেণ্ডিডেটক যাৰ এপিৰিয়েল বেকগ্ৰাউণ্ড আছে। চ' চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড, আৰু মান্থলি আৰু ইয়াৰলি ইনচেণ্টিভ পাব। চ' আপোনালোকৰ মেইল ID দিয়া হৈ আছে, অফিচিয়েল যোনটো মেইল ID। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 20 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে 18 তাৰিখে 11টা বজাৰ পৰা। ARISI হস্পিটেল 11 মাইল। F&B পজিশ্যনৰ কাৰণে এছিষ্টেণ্ট চেফ, কুক, ষ্টুৱাৰ্ড আৰু ষ্টুৱাৰ্ডনেছ। আপোনালোকৰ 2 years এক্সপিৰিয়েঞ্চ লাগিব হস্পিটেল বা ইনষ্টিটিউচনেল কিটচেনত কাম কৰা, তেতিয়া প্ৰেফাৰেঞ্চ দিব। লগতে এক্সপিৰিয়েঞ্চ লাগিব বাল্ক কুকিং আৰু থেৰাপিউটিক ডায়েট প্ৰিপেৰেশ্যন, এডভান্টেজ দিয়া হ'ব। নলেজ হ'ব লাগিব ফুড ছেফটি, হাইজিন আৰু চেনিটাইজেশ্যন ষ্টেণ্ডাৰ্ডৰ সৈতে। 12 হ'লে হ'ল, আৰু ফিট হ'ব লাগিব, আৰু ৰটেশ্যন শ্বিফ্টত কাম কৰিব লাগিব। চ' 12 হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। ডকুমেণ্ট ইণ্টাৰভিউ লৈ যাব লাগিব, এইটো উল্লেখ কৰা আছে আপোনালোকৰ আপডেটেড ৰিজিউমি, পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ভেলিড ID প্ৰুফ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এডুকেশ্যনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। চ' এইবোৰ ডকুমেণ্ট লৈ যাব লাগিব ইণ্টাৰভিউ লৈ। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে গুৱাহাটী মেট্ৰ' হস্পিটেল পৰা ভেকেঞ্চি, TP এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 19 ফেব্ৰুৱাৰী। চ' 19 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক TP এক্সিকিউটিভ পষ্টৰ কাৰণে। এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, যিকোনো ডিচিপ্লিন বা ষ্ট্ৰীমত, যেনেকুৱা হেল্থ কেয়াৰ, হস্পিটেল এডমিনিষ্ট্ৰেশ্যনত যদি গ্ৰেজুৱেশ্যন কৰা হৈ আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে আপোনালোকৰ মিনিমাম 1 to 2 years এক্সপিৰিয়েঞ্চ লাগিব হস্পিটেল, TPA, ইঞ্চুৰেঞ্চ ডেস্কত কাম কৰা। লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু কোঅৰ্ডিনেশ্যন স্কিল লাগিব। লগতে নলেজ হ'ব লাগিব মেডিকেল বিলিং আৰু ইঞ্চুৰেঞ্চ প্ৰচেছেছ। চ' মেইল ID তলত দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেক্সট ভেকেঞ্চি পেচেণ্ট কাউন্সিলৰ ভেকেঞ্চি, 7 Sister হস্পিটেল গোৱালপাৰাৰ পৰা ভেকেঞ্চি। 19 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক পেচেণ্ট কাউন্সিলৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন আপোনালোকৰ BSc, B Pharma বা D Pharma। ICU নাৰ্ছ, ষ্টাফ নাৰ্ছ কেন অলছ' এপ্লাই। চ' 1 to 3 years এক্সপিৰিয়েঞ্চ লাগিব, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব হস্পিটেল বা এনি হেল্থ কেয়াৰ ছেক্টৰত কাম কৰা, তেতিয়া প্ৰেফাৰেঞ্চ এটা পাব। চেলাৰী আপ টু আপোনালোকৰ 18,000 বা 20,000লৈ চেলাৰী পাব। মেইল ID দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে
এপ্লাই কৰিছে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেক্সট ভেকেঞ্চি social worker MSW executive at CTIANO D Solution Private Limited আপোনালোকৰ ঢেকিয়াজুলি আৰু বৰপেটাৰ কাৰণে ভেকেঞ্চি 19 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক এৰ কাৰণে ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক সবে পাৰিব আপোনালোকৰ সোশ্যাল ওয়েলফেয়াৰ সোশ্যাল ওয়াৰ্কাৰ আৰু MSW এক্সিকিউটিভৰ কাৰণে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ সবে পাৰিব এটা কাৰণে কন্টাক্ট কৰিব লাগিব মাৰ্কেট ফিল্ড ভিজিট কমিউনিটি মোবিলাইজেশ্যন এক্টিভিটিজ লগতে কোঅৰ্ডিনেট কৰিব লাগিব লোকেল বডিজ আৰু মিউনিচিপেল অথৰিটি আৰু ষ্টেক হোল্ডাৰৰ সৈতে লগতে সাপোৰ্ট ইমপ্লিমেন্টেশ্যন অফ গভৰ্ণমেণ্ট আৰু সোশ্যাল ডেভেলপমেণ্ট প্ৰজেক্ট সো এইবোৰ পঢ়ি ল'ব গোটেইখিনি পইণ্ট দিয়া আছে এলিজিবল হ'ব আপোনালোকৰ মাষ্টাৰ্ছ অফ সোশ্যাল ৱৰ্ক আৰু ষ্ট্ৰং কমিউনিকেশ্যন স্কিল যেনেকৈ এছামিজ ইংলিছ আৰু হিন্দী জানিব লাগিব লগতে উইলিং টু ট্ৰেভেল লোকেলি ফৰ ফিল্ড ৱৰ্ক লগতে বেছিক নলেজ অফ MS অফিচ এক্সেল ৱৰ্ড পাৱাৰ পইণ্ট জানিব লাগিব লগতে গুড ৰিপৰ্ট ৰাইটিং আৰু কমিউনিটি ইণ্টাৰেকশ্যন স্কিল হ'ব লাগিব সো এইখিনি পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়া আছে মেইল ID দিয়া আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি অপাৰেশ্যন এক্সিকিউটিভ এট ফানি গ্ৰীণ ৱাইল্ড লাইফ ৰিচৰ্ট কাজিৰঙাৰ পৰা ভেকেঞ্চি আপোনালোকৰ খাংজুৰি টি ষ্টেটৰ পৰা ভেকেঞ্চি ফুল টাইম এটা ভেকেঞ্চি 19 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক অপাৰেশ্যন এক্সিকিউটিভ পোষ্টৰ কাৰণে এইটো কাৰণে অভাৰচি কৰিব লাগিব ডেইলি অপাৰেশ্যনেল অভাৰফ্লো আৰু এনচিউৰ কৰিব লাগিব যাতে অল ডিপাৰ্টমেণ্ট ফাংচন এফিচিয়েণ্টলি হৈ আছে নে লগতে কোঅৰ্ডিনেট কৰিব লাগিব গেষ্ট এৰাইভেল চেক ইন চেক আউট লাইজ উইথ হাউচকিপিং F&B এক্টিভিটিজ স্পা ডিপাৰ্টমেণ্ট তো পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়াই আছে ইয়াতে পঢ়ি ল'ব এইখিনি লগতে মিনিমাম 2 ইয়াৰ্ছৰ পৰা 4 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ অপাৰেশ্যনত কাম কৰা যেনেকুৱা হস্পিটেল বা ৰিচৰ্টত বা হোটেল সেক্টৰত সো এক্সিলেন্ট লিডাৰশ্বিপ আৰু টিম কোঅৰ্ডিনেশ্যন এক্টিভিটিজ হ'ব লাগিব লগতে এক্সিলেন্ট কমিউনিকেশ্যন প্ৰবলেম সলভিং স্কিল হ'ব লাগিব মেইল ID দিয়া হৈ আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে HR মেনেজাৰ কাম এডমিশ্যন কাউন্সিলৰ ভেকেঞ্চি অইল ভেলি গাৰ্লছ আৰু বয়েজ স্কুল বাণীপুৰ ডিব্ৰুগড় 21 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে আপোনালোকৰ 10টা বজাৰ পৰা পজিশ্যন আপোনালোকৰ HR মেনেজাৰ কাম এডমিশ্যন কাউন্সিলৰ এলিজিবল হ'বলৈ গ্ৰেজুৱেশ্যন ইন HR আৰু বিজনেছ মেনেজমেণ্ট বা ৰিলেভেণ্ট ফিল্ড লগতে গুড কমিউনিকেশ্যন আৰু এডমিনিষ্ট্ৰেটিভ স্কিল হ'ব লাগিব লগতে হাইলি অৰ্গেনাইজ হ'ব লাগিব তো 21 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক মেইল ID দিয়া হৈ আছে বাছন নম্বৰ দিয়া হৈ আছে দুটাতে এপ্লাই কৰিব পাৰিব নেক্সট ভেকেঞ্চি বহুতে কমেন্ট কৰি আছিল নলবাৰী আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি সো স্কুল এছিষ্টেণ্টৰ ভেকেঞ্চি আস্কাৰ ফাউণ্ডেশ্যনৰ ফুল টাইম ভেকেঞ্চি আৰু এই দুখন ডিষ্ট্ৰিক্টতে ভেকেঞ্চি ওলাইছে এইটো অৰ্গেনাইজেশ্যনৰ পৰা এটা আপোনালোকৰ স্কুলবোৰ ভিজিট কৰিব লাগিব স্কুলৰ লগত কোঅৰ্ডিনেশ্যন কৰিব লাগিব লগতে গভৰ্ণমেণ্ট স্কুল টিচাৰবোৰক ট্ৰেইনিং দিব লাগিব কেনেদৰে ৱৰ্কশ্বীট টেবলেট ডিজিটেল ইকুইপমেণ্টবোৰ ইউজ কৰে লগতে মেনেজ আৰু মেইনটেইন কৰিব লাগিব এডুকেশ্যনেল মেটেৰিয়েল ৱৰ্কশ্বীট ৱৰ্কবুক আৰু ডিজিটেল ডিভাইচ এচিষ্ট কৰিব লাগিব কোঅৰ্ডিনেটিং ভকেশ্যনেল ট্ৰেইনিং এক্টিভিটিজ কোলাবৰেট কৰিব লাগিব স্কুল কোঅৰ্ডিনেটৰৰ সৈতে গ্ৰেজুৱেশ্যন আৰু ফ্ৰেছাৰ্ছ দুটাই পাৰিব লগতে বেছিক প্ৰফিচিয়েঞ্চি ইন MS অফিচ কমিউনিকেশ্যন এডাপ্টেবিলিটি লগতে টিম কোলাবৰেশ্যন গোটেইখিনি জানিব লাগিব কম্পেনচেশ্যন আপোনালোকৰ চেলাৰী 1,90,000 লৈ পাব CTC পাৰ এনাম সো এটা আমি আহি যাম ক্লিক আৰু ক্লিক কৰিলে এটা আপোনাৰ আহি যাব মৰিগাঁৱৰ ভেকেঞ্চি আছে ফিউজ অফ কৰিব পাৰে তাৰপিছত নলবাৰী ভেকেঞ্চিও আছে কোনটো কৰিব খোজে ফিউজ অফ কৰিলে আপোনাৰ কুল খাব আপোনাৰ পঢ়ি ল'ব এটা নলবাৰী কেনেকুৱা কি ৰোল হ'ব কি নকৰ কি হ'ব গোটেইখিনি দিয়া আছে মই বুজাই দিলো তো নিজৰ পৰা চাই ল'ব কম্পিউটাৰ নলেজ হ'ব লাগিব এপ্লাই ফৰ দি জব ক্লিক কৰিলে ফৰ্ম এখন আহি যাব ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দিলে হ'ল আপোনাৰ পিছলৈ শৰ্টলিষ্টেড যদি কৰা হয় নিশ্চয় ইণ্টাৰভিউ কাৰণে মাতা হ'ব মানে ভেকেঞ্চি ভেৰিয়াছ টিচিং আৰু ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চি অইল ভেলি গাৰ্লছ আৰু বয়েজ স্কুল বাণীপুৰ ডিব্ৰুগড় 22 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা ভালেকেইটা পজিশ্যনৰ ভেকেঞ্চি PRT TGD কাৰণে আপোনালোকৰ ইংলিছ ছ'চিয়েল সায়েন্স মেথমেটিক্স হিন্দী কম্পিউটাৰ সায়েন্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হোষ্টেল ৱাৰ্ডেনৰ ভেকেঞ্চি কাম PAT এইটো কাৰণে ডিপ্ল'মা ইন ফিজিকেল এডুকেশ্যন বা বেচেলৰ ফিজিকেল এডুকেশ্যন কৰা হ'ল আৰু অফিচ কাম হোষ্টেল এছিষ্টেণ্ট এইটো কাৰণে BA BSc BCom টেলি PGDCA BCA ডিপ্ল'মা ইন লাইব্ৰেৰী সায়েন্স বা বেচেলৰ লাইব্ৰেৰী সায়েন্স কৰা হ'ল আৰু PRT আৰু TGD কাৰণে গ্ৰেজুৱেশ্যন উইথ দ্য ছাবজেক্ট টিচিং ডিগ্ৰী আৰু ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত লগতে কম্পিউটাৰ স্কিল হ'ব লাগিব
চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল, লগতে PF মেডিকেল গোটেইখিনিয়ে পাব। আৰু মেইল আইডি তলত দিয়া হৈছে, ফোন নাম্বাৰ দিয়া হৈছে, যোগাযোগখিনি কৰি ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, তেতিয়া আগলৈ ভিডিঅ' ভাল আহিব। আৰু কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি কোনটো জবৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ মানে আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম আছে, ইনষ্টাগ্ৰাম পেজ আছে, জইন কৰিবলৈ নাপাহৰিব। কাইলৈ লগ পাম একে টাইমত একে চেনেলত 7:30 বজাত জইন কৰিবলৈ নাপাহৰিব কাইলৈ।